নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তৰাণীত সুৰেন্দ্ৰ তামুলী যিখন আমাৰ টিক বাগান, চেগুন বাগান, এতিয়া মিনিমাম 3 বছৰ আগতে প্লানটো দিয়া হৈছিলে। তাকে গছবিলাকৰ আজি ভিডিঅ' এটা বনাম বুলি ওলাই আহিলোঁ আজি পৰিৱেশ দিৱসতে। তাৰে এটি ভিডিঅ' আপোনালোকে চাব স্কিপ নকৰাকৈ। তামুলী ছাৰ, বাকী গছবিলাক ঠিকে পাই আছেনে? কোৱালিটিবিলাক ফটাফটি আছে ন? বাকী ডালবিলাক ব্ৰাঞ্চবিলাক অলপ কাটি দিব। হয় নি? তাকে ভাই, বাকী আৰু এটা প্ৰচেছ চাওক, আপোনাৰ যদি আপোনালোকে এডলীয়া চেগুনটো যদি বন্ধুসকল আপোনালোকে প্লান্টেশ্যন কৰিব বিচাৰে, তেতিয়া এডলীয়া চেগুনৰ তলত আপোনালোকে এইটো পাণৰ খেতি কৰিব পাৰিব। কিন্তু বহুতে কয় যে চেগুনৰ তলত একো বস্তু নহয়, কিন্তু হ'ব। আপুনি যদি গুটিৰ পৰা যিটো পুলি তৈয়াৰ হয় চেগুনৰ, সেই পুলিটো যদি আপোনালোকে ৰোপণ কৰে, তেতিয়া তাৰ শিপাবিলাক মানে ওপৰত যায় একচুৱেলি কিন্তু আপোনাৰ যিটো আমাৰ ষ্টাম্প পেপাৰ পুলি হয়, এইটো আপোনাৰ সদায় শিপাডাল 2 ফুট বা 2.5 ফুট তলত যাব, তাতেহে আপোনাৰ বেলেগ শিপা আহিব। এইটো কাৰণে ইয়াৰ তলত আপুনি যিকোনো খেতি কৰিব পাৰিব। দেখিছেনে জেগাবিলাক কিমান ধুনীয়া হৈ আছে, চেঁচুক হৈ আছে। মানুহে বহুত খৰাং হৈ যায় বুলি কয়, কিন্তু এইটো মিছা কথা। খালি চেগুন পুলি লৈ আছে, আপুনি যদি গুটিৰ পুলিটো ৰোপণ কৰে তেতিয়া তেনেকৈ অসুবিধা হ'ব। ইয়াত মিনিমাম আপোনাৰ 300 পিচমান আছে চেগুন। মিনিমাম 3 বছৰ আগতে দিয়া হৈছিলে আমাৰ সুৰেন্দ্ৰ ছাৰক। আজি বাৰীখনৰ এটি ভিডিঅ' আগতো এটা দিয়া আছিলে। আজি গছবিলাক আনকালে সময় নাপাওঁ, একচুৱেলি ডিব্ৰুগড়ৰ ফালে থকা হয়। আজি তাৰে এটা ভিডিঅ' বনাম বুলি ওলাই আহিলোঁ। এইবিলাক চব গছৰ গঠনটো চাওক আপুনি, 3 বছৰত কি ধুনীয়া এটা গঠন লৈছে, দেখিছেনে? মিনিমাম আপোনাৰ এজোপা গছৰ মিনিমাম ক'বলৈ গ'লে আপোনাৰ 1.5 ফুটমান হৈ গৈছে এতিয়া গলাইটো, দেখিছে কি সুন্দৰ এডালকৈ গৈছে আপোনাৰ ওপৰলৈকে, দেখিছেনে? এডালকৈ গৈছে, দেখিছে? ঠিক এনেকৈ আহে, কিন্তু ব্ৰাঞ্চ নাহে বুলি নহয় একচুৱেলি, কিন্তু ব্ৰাঞ্চটো আপোনাৰ যেতিয়া মিনিমাম 10 ফুট বা 15 ফুট এজোপা গছ হ'ব, তেতিয়া গছজোপা 2-1 ব্ৰাঞ্চ আহে। খালি আপোনাৰ তলত ব্ৰাঞ্চটো নাহে। এই ওপৰ প্ৰায় ব্ৰাঞ্চ নাই, আপুনি দেখিছে, কিন্তু ওপৰত এইবিলাক 2-1 ব্ৰাঞ্চ ওলাই গৈছে। এইবিলাক সময়ে সময়ে আপুনি দাইগিৰি লৈ কাটি থাকিব লাগিব। কাটি থাকিলে গোটেই গছজোপা ধুনীয়াকৈ মিলি যাব। একচুৱেলি একডাল হ'লে গছজোপা আপোনাৰ পিছত মানে কুন্দাটো অলপ বেছি ওলাব আৰু কোৱালিটি ভাল হ'ব। সেইটো কাৰণে বিশেষকৈ ভিডিঅ'টো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, চৰাইদেউ আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কিছুমান আমাৰ মানে প্লান্টেশ্যনৰ লগত জড়িত হৈ থকা কিছুমান খেতিয়ক আছে। তেওঁবিলাকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ এনেকুৱা কিছুমান এডলীয়া বাগানবিলাক তেওঁলোকে নিশ্চয় দেখা নাই। আজি তেওঁলোকৰ কাৰণে তৈয়াৰ কৰিছোঁ। চেগুন বাগান কৰিব পাৰে এইফালে, একচুৱেলি সেইফালে মেহগনি বাগানটো পূৰা আমাৰ পৰা লৈ আছে, প্লান্টেশ্যন কৰি আছে ৰাইজে। আৰু এটা কথা, চেগুন বাগানটো আপোনালোকে কৰিব পাৰে, বহুত ভাল হ'ব চেগুন। এইটো চেগুন লগাব আপুনি, যিটো আপোনাৰ বাৰ্মা টিক হয়। এইটো বাৰ্মা টিক, দেখিছে? একদম স্পটত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মেৰাপানী ওচৰতে থকা 1 নং তৰাণী, মোৰ ঘৰৰ নিচেই কাষতে হয় এখন বাৰী, দেখিছে? মিনিমাম 3 বছৰ হৈছে প্লানটো। তাৰমানে আপোনাৰ লকডাউনৰ পিছত দিছিলোঁ তেওঁ। আজি গছ বাৰীখন চব কি সুন্দৰ, দেখিছে? কি সুন্দৰ বাৰী হৈছে এইবিলাক। আৰু এটা দেখাম আপোনাক, ইয়াতে এইটোতো আপুনি মুকলিকৈ দেখিলে। আৰু আমাৰ চাউৰক এইফালে ইন্দ্ৰজিৎ চাউৰকো আছে লগতে। এইফালে বাকী আপোনাৰ এই যিটো চেগুন আপুনি যিকোনো গছৰ মাজতো লগাব পাৰে। মানুহে কয় একচুৱেলি, কিন্তু গছৰ মাজত নহয় বুলি। কিছুমান পুলি লৈ আছে, ঠিক যেনেকৈ গ্ৰাফটিঙৰ পুলিবিলাক আপুনি 1 বছৰত খাবলৈ পায় ফল মূলৰ, ঠিক তেনেকৈ এইবিলাক তামোল বাগান আপুনি দেখিছে? সেই তামোল বাগানৰ লগতে লগাই থোৱা আছে এইবিলাক, দেখিছে? এইটো দেখিছে? এইবিলাক তামোলো আছে, চেগুনো আছে, দেখিছে? চব একচুৱেলি গছ লগাইছোঁ বুলি ক'লে বন্ধুসকল, আপোনালোকে টিচু কালচাৰ নহ'লে বা ৰুট কালচাৰ, যিটো মানে আপোনাৰ ষ্টাম্প পেপাৰ যিটো পুলি, ষ্টাম্প পেপাৰ লগাব। আপোনাৰ চিডৰ পুলি আপোনালোকে নলগাব, গুটিৰ পুলি নলগাব। একচুৱেলি গুটিৰ পুলিটো লগালে আপোনাৰ গছজোপা গঠনটো বৰ ভাল নহ'ব। কিন্তু এনেইতো গছজোপা যিকোনো গছ হ'লেও গুটিৰ পৰাই কিছুমান হয়, কিন্তু গছটো হ'লেও মানে ধৰক তাৰ আয়ুসটো অলপ মানে বেছি হ'ব। কাৰণ এজোপা চেগুন মেচিয়ৰ হ'বলৈ মিনিমাম আপোনাৰ 25 বছৰটো 30 বছৰ লাগি যায়। কিন্তু আপোনাৰ যিটো চেগুনৰ আজি ভিডিঅ' দিছোঁ আপোনালোকক, এইটো চেগুন আপোনাৰ ইমান দিন নালাগে। আপোনালোকে 3 বছৰ গছটো নিশ্চয় আপুনি দেখি বুজি পাইছে আপোনালোকে সকলোৱে, কিমান এটা ধুনীয়া গঠন লৈছে। আপোনালোকে এইটোৱে চেগুন লগাব। চেগুন বুলি নহয়, মাহাকনি প্লান লগালেও আপুনি যিকোনো মাহাকনি প্লান নলগাব। সদায় যিটো ষ্টাম্প পেপাৰ মাহাকনি হয়, সেইটো পুলি লগাব। আৰু চাই ল'ব জাতবিলাক সকলোৱে, কাৰণ কেলৈ এইটো আপোনালোকে স্পটত আপোনালোকক মই দেখাইছোঁ, নিশ্চয় দেখিছে। এইটো 3 বছৰৰ প্লান্ট হয়, বাৰ্মা টিক, যিটো বাৰ্মা চেগুনটো।
আমাৰ প্লান্টেশ্যন এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনৰ পৰা দিয়া হৈছিলে এইবিলাক গছ চব দেখিছে কি সুন্দৰ। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। জয় আই অসম, সকলোৱে গছ ৰুওক, পৃথিৱীখন জীয়াই ৰাখক।